বাপ জনালৈ মই আন্তৰিক অজস্ৰ মই সেৱা যাচিছোঁ। মোৰ আজি এতিয়া কথা এটা হ'ল ৰান্ধনি কথাটো ওলাওঁতে বাপজনাৰ মুখৰ পৰা মোৰ এটা কথা মনত পৰিলে। প্ৰথম কথা হ'ল ৰান্ধনি আৰু ৰন্ধন প্ৰক্ৰিয়া। ৰান্ধনি ডাঙৰ নে ৰন্ধন প্ৰক্ৰিয়া ডাঙৰ? আৰু এটা কথা ইয়াতে সামঞ্জস্য আছে, শাস্ত্ৰ ডাঙৰ নে সাজ ডাঙৰ? শাস্ত্ৰ আমাৰ ভাগৱত, সাজ হ'ল আমাৰ যিটো আমাৰ বৈকুণ্ঠস্থলীত আমি পিঠাগুড়ি বা প্ৰসাদ আমি সাজ বুলি কওঁ আমাৰ সমাজত। আমাৰ শাস্ত্ৰ ডাঙৰ নে সাজ ডাঙৰ? আমি আজি এইখন সমাজত আমি শৰণো ল'লোঁ, কিন্তু আমি আজি নিজকে আমি ৰন্ধন প্ৰক্ৰিয়াত আমি বিলনীয়া বা ৰান্ধনি উঠিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমি নোৱাৰোঁ। এতিয়া আমাৰ গুৰুজনাৰ আদৰ্শমতে আমি যদি যাওঁ আমি উঠিব পাৰোঁ। শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ আটাইকেইজন চাৰি গুৰুৰ আমি আদৰ্শত পঢ়িছোঁ, চাইছোঁ, পাৰোঁ। কিন্তু আমি আজি নোৱাৰোঁ। আমি শাস্ত্ৰৰ সিদ্ধান্ত মানিম নে বেলেগ সিদ্ধান্ত মানিম? কৃষ্ণ, আমাৰ অতীৱ শ্ৰদ্ধাৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, ভাওনা জগতৰ লগত জড়িত বহুকেইটি বঁটা প্ৰাপক অতীৱ শ্ৰদ্ধাৰ মুনীন দত্ত বাপজনাই এটি সুন্দৰ কথা অৱগত কৰিছে যে প্ৰকৃততে সাজ ডাঙৰ নে শাস্ত্ৰ ডাঙৰ? আমি যদি চিন্তা কৰোঁ, যিহেতু শাস্ত্ৰ হ'ল চৈতন্য, ভকত হ'ল চৈতন্য, গুৰু হ'ল চৈতন্য, আৰু নাম হ'ল চৈতন্য, আৰু দেৱ হ'ল চৈতন্য। গুৰু, দেৱ, নাম, ভকত আৰু শাস্ত্ৰ এই বস্তুকেইটা চৈতন্য, বাকীখিনি জড়। আৰু এই শাস্ত্ৰই আমাক প্ৰত্যেকটো কথা সুন্দৰভাৱে দৰ্শন কৰাইছে, জানিবলৈ দিছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। বৈকুণ্ঠৰ কল্পতৰু হ'ল চৈতন্য মহাভাগৱত শাস্ত্ৰ। ইয়াত এটা ফল আছে যিটোক আমি সাজ বুলি কওঁ। তো ইয়াৰ ফলটোৰ নাম কি? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। এতিয়া সেই হৰিনাম ৰূপী ফল যাক আমি সাজ বুলি কওঁ, সেই নাম যদি আমি ভগৱন্তত অৰ্পণ কৰোঁ, ভগৱন্তক খাই বৰ ভাল পায়। কেনেকৈ ভাল পায় বুলি আমি গম পাম, বুজি পাম। ভকতে যতে গাও গুণনামচয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমানে যিমানে গোবিন্দ মহাপ্ৰভুৰ অনন্ত কোটি নাম আশ্ৰয় কৰে, সেই নাম ফল ভগৱন্তত অৰ্পণ কৰা মানে ভগৱন্তই সেই নাম ফল সাজটো ভগৱন্তক গ্ৰহণ কৰি তাৰ মালা গাঁঠি গাঁঠি তেওঁ বক্ষস্থলৰ শৰীৰত পৰিধান কৰিব। যিমানে সিমানে ভক্তৰ প্ৰতি ভগৱন্তৰ কৃপা দৃষ্টি বৰিষণ হৈ হৈ গৈ থাকে। এতিয়া বাকী প্ৰসাদৰ কথা যে কোৱা হৈছে, মাহ, বুট, কল, কুঁহিয়াৰ আদিবিলাক, এইবিলাক উপকৰণ দ্ৰব্য মাত্ৰ। আমাৰ এটা ব্যৱস্থা ভগৱন্তত অৰ্পণ কৰি দিয়া। ভগৱন্তক খাইছে নে আমি কোনো নাই দেখা নহয়? দেখিছোঁ জানো ভগৱন্তক খায় নে নাখায়? কিন্তু আমি মানি লওঁ যে ভগৱন্তক দিলোঁ, ভগৱন্তই খালে। তাৰপাছত শৰাইখন আমি বিসৰ্জন দি সেই মাহ প্ৰসাদখিনি, শৰাইত দিয়া মাহ প্ৰসাদখিনি লাহেকৈ আমি বাকী গামলাত ৰাখি থোৱা সৰহ সংখ্যক মাহ প্ৰসাদৰ লগত সান মিহলি কৰি সেইখিনি আমি ভকতৰ অগ্ৰে অগ্ৰে
অৰ্পণ কৰি দিওঁ যে ভগৱন্তই খালে খোৱাৰ পাছত সেইখিনি এৰেহা হ'ল আৰু আমি ভকতে ভগৱন্তৰ এৰেহাখিনি আমি গ্ৰহণ কৰিছোঁ। তাত দেউৰী বিলনীয়া কৰা যিসকল বাপে সুধিছে সেইসকল ডাঙৰ নে? এতিয়া শাস্ত্ৰ ডাঙৰ। আমি সকলোৱে স্বাভাৱিকতে বুজি পাম যে শাস্ত্ৰ ডাঙৰ। আৰু শাস্ত্ৰত কি আছে? এটাই ফল আছে, এটাই সাজ লাগে, সেই সাজটো হ'ল নামৰূপী ফল। আৰু ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সিদ্ধান্ত দি থৈ গ'ল, সখা পাৰ্থ তুমি ভাবিছা মই ডাঙৰ নহয় নহয় সখা। অৰ্জুনেতো ভাবি আছিল কৃষ্ণই শ্ৰেষ্ঠ। তেতিয়া কৃষ্ণই যেতিয়া অৰ্জুনক ক'লে মই ডাঙৰ নহয়, মোতকৈও ডাঙৰ এজন আছে, মোতকৈও শ্ৰেষ্ঠ এজন আছে। অৰ্জুনটো আচৰিত, বোলে প্ৰভু তোমাতকৈও শ্ৰেষ্ঠ আছে? হয়, মোতকৈও শ্ৰেষ্ঠ আছে। কোন সেইজন? তেতিয়া কৃষ্ণদেৱে অৰ্জুনৰ আগত কৈছে, অ নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহি সকল শাস্ত্ৰ নামে বান্ধাই আছে। সখী স্বয়ং মোতকৈও ডাঙৰ মোৰ নামটো। এতিয়া ইয়াততো ঢেৰ ব্যক্তি বহি আছে, প্ৰাণজিত বুলি কৈ দিলে কোন উঠি যাব ইয়াৰ পৰা? যাৰ নাম তেওঁহে উঠি যাব। নামটো প্ৰথম, তাৰ পাছতহে শৰীৰটো। কিন্তু অৰ্জুনৰ আগত সেই কথাটোকে কৈছে, মই শৰীৰটো প্ৰথম ডাঙৰ নহয়, ডাঙৰ হ'ল নামটো। কৃষ্ণ বুলি কৈ দিলে নিৰ্দিষ্টজন আহিব, শিৱ বুলি কৈ দিলে নিৰ্দিষ্টজন আহিব। এতিয়া আমি কাক মাতিছোঁ কৃষ্ণক, কিন্তু সন্মুখত ৰাখিছোঁ কাক? অন্যজনক। অৰ্থাৎ বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰিতাৰ সন্তোষ নহয়। শাস্ত্ৰই কৈছে নাম তত্ত্ব ডাঙৰ। নাম ক'ত আছে? শাস্ত্ৰত আছে। নাম কি? ভগৱন্তৰ প্ৰিয় খাদ্য, পৰমাত্মাৰ প্ৰিয় আহাৰ হ'ল নাম। আৰু সেই নাম যেতিয়া আমি ভগৱন্তত নিদি কেৱল জা জলপানকেইটা, দৈ গাখীৰৰ টেকেলি এটা, চিৰা 2 কেজিমান গোটাই পিটাই ৰান্ধনী এজনক ক'লোঁ বোলে হেৰা উঠা তুমি পাৰিবা, তাৰপিছত সেই বস্তুটো আশ্ৰয় কৰি কোনোবা এজনে ৰন্ধন কৰি দিলে, কোনোবা এজনে বিলনীয়া কৰি দিলে, সেইটো ডাঙৰ বাপজনে কৈছে। কিন্তু শাস্ত্ৰ পঢ়িব পাৰে, ৰান্ধনী হ'ব নোৱাৰে। তাৰমানে শাস্ত্ৰ ডাঙৰ নে ৰান্ধনী বা দেউৰী বিলনীয়া ডাঙৰ? আমি স্বাভাৱিকতে উত্তৰ পাম এনেকৈ যে ভগৱন্ত সন্তুষ্ট হয় কেৱল নামৰূপী আহাৰতহে। সেইকাৰণে আমি ভগৱন্তক নামৰূপী আহাৰ দিবলৈ নিজক যদি প্ৰস্তুত কৰোঁ, তেতিয়াহ'লে আমাকেই ৰান্ধনী দেউৰী বিলনীয়া আমি সেই ব্যৱস্থাটোত লৈ যাব পাৰিম। গতিকে শাস্ত্ৰ পোনপটীয়াভাৱে শ্ৰেষ্ঠ বুলি আমি বুজি পাম। আৰু দ্বিতীয় কথাটো হ'ল, তাৰ পাছত আহিব এনেধৰণে গুৰুজনাই ঘোষাত কৈছে, অন্ন যোনি কিছু নকৰে বিচাৰ, অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া পুৰয়, বেদ পন্থ কৰি নষ্ট। ভগৱন্তৰ আহাৰ ভগৱন্তক দিবলৈ গ'লোঁ, কিন্তু বিচাৰটো নকৰিলোঁ। ভগৱন্তই কি খায়? ভগৱন্তই কি খাই ভাল পায়? উত্তৰ পালোঁ নাম আহাৰ ভগৱন্তৰ অতিব প্ৰিয়। এতিয়া সেই আহাৰ ভগৱন্তক দিবলৈ যদি অন্ন যদি বিচাৰ নকৰিলোঁ, যোনি যদি বিচাৰ নকৰিলোঁ যে কোনটো ব্যৱস্থাৰ মাজেৰে এই সংসাৰলৈ আমি জীৱ আনিব লাগে, তেতিয়াহ'লে এই দুটা বিচাৰ নকৰাৰ কাৰণে আমাৰ জাতিটোৰ, আমাৰ কুল ধৰ্ম উত্তৰাধিকাৰীসকলে কেতিয়াও ৰক্ষা কৰি চলিব নোৱাৰে। আমিও বিপথে পৰিচালিত হ'ম আৰু আমাৰ উত্তৰাধিকাৰীসকলে আমাক সমস্তজনাকে নৰকত ডুবাই মাৰিব। আমি বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰোঁ, আমি যদি বৈষ্ণৱৰ বেশ ধৰি আছোঁ, তেতিয়াহ'লে বেদ পন্থ কৰি নষ্ট। আমাৰ এই কৰ্মত বেদৰ পথটোহে নষ্ট হ'ব। ভাগৱত পঢ়িছোঁ, ভাগৱত পঢ়াৰ পাছত যদি তাৰ আমি ওলোটা নিয়মটো কৰিছোঁ, বাপে কোৱা কথাটোৰ লগত একমত। সমস্ত বেদান্ত সাৰ হ'ল মহাভাগৱত। সমস্ত বেদান্তৰ সাৰ যেতিয়া মহাভাগৱত,
তেতিয়াহ'লে আমি উত্তৰটো পাম মহাভাগৱতে কাৰ কথা কৈছে, সমস্ত বেদে কাৰ কথা কৈছে, উদ্ধৱৰ আগত কৃষ্ণদেৱে কৈছে। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ। সমস্ততে কি আছে? সমস্ত বেদে কবই এক নাম মাত্ৰ। সমস্ত শাস্ত্ৰতে কেৱল এক নামৰ কথাহে কোৱা হৈছে, এক ঈশ্বৰৰ কথা কোৱা হৈছে। সেই উদ্ধৱ তুমি মনত ৰাখিবা, মুৰবিনে বেদে কিছু আনন বখানে। মোৰ বাহিৰে বেদে কাৰো কথা কোৱা নাই। 4 বেদৰ তত্ত্ব অৰ্থয়ে হি মানে। 4খন বেদৰ অৰ্থ কেৱল মই কৃষ্ণ নাম। তেতিয়াহ'লে যি বেদে তোমাক কহে তাকে নিতে পঢ়ে। যি বেদ মহাভাগৱতে কেৱল কৃষ্ণ কথা কৈ আছে, সেই ভাগৱত এই নামঘৰ ভাগিত কেইবাৰ পতা হৈছে? 3বাৰমান হ'ল চাগে। এই গাঁৱৰ নামঘৰ ভাগিত বা এই অঞ্চলত কেইবাৰমান পতা হৈছে? 3-4বাৰমান আগতে পতা হৈছে। যি বেদে তোমাক কহে তাক নিতে পঢ়ে। যি ভাগ বেদে কেৱল তুমি কৃষ্ণৰ কথা কৈ আছে তাক নিতে নিতে পঢ়িছে। ভাদ মাহততো দিনত এবাৰ, ৰাতি 2বাৰ। দিনত আগবেলা আইসকলে, পাছবেলা আকৌ আইসকলে, আকৌ ৰাতি সন্ধিয়া বাপসকলে, বয়োজ্যেষ্ঠসকলে, তাৰপাছত আকৌ যুৱকসকলে। এটা নামঘৰত 4বাৰ ভাদ মাহত ভগৱন্তৰ নাম হয়। ক'ত কোৱা আছে? ভাগৱতত কোৱা আছে। যি বেদে তোমাক কহে তাক নিতে পঢ়ে। লাভ কি হ'ল আমাৰ? তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। তথাপি দেখোন সেইসকল অজ্ঞানীহে হৈ গৈ আছে। কাৰণটো কি? তাৰমানে ভাগৱতৰ নামে আপোনাক মোক ক্ৰিয়া কৰা নাই। এই ক্ৰিয়া নকৰাৰ কাৰণে ভাগৱত শুনিলি নে শুনিলোঁ আৰু, ভাগৱতলৈ গ'লোঁ, নামঘৰলৈ গ'লি নে গ'লোঁ। সেইকাৰণে বাপে কোৱা সেই নিয়মবোৰ চলি আছে যে সাজ ডাঙৰ, শাস্ত্ৰ ডাঙৰ নহয়। ৰান্ধনি হ'ব পাৰিবা, ভাগৱত পঢ়িব পাৰিবা, কিন্তু ৰান্ধনি হ'ব নোৱাৰা। এনেকৈ কিছু যিখিনি কথা আমি অদৰকাৰী বুলিয়ে ভবা হয়, সেইখিনিৰ মাজত আমি অৱস্থান কৰি থাকিলে সত্য বস্তু আমি শিকিবলৈ বহু যুগ লাগিব। যি ভাগৱতে আমাক এক ঈশ্বৰৰ কথা কৈছে, একত চলিবলৈ কৈছে, সেই ভাগৱত আমি দিনে ৰাতিয়ে পঢ়ি থকাৰ পাছত, বছৰে বছৰে পঢ়ি থকাৰ পাছত আমাৰ নীতি নিয়মখিনি কেলে খেলি মেলি? সেইটোৱে হ'ল আমাৰ অজ্ঞানতা। আৰু গুৰুজনাই কীৰ্তন গ্ৰন্থত কৈছে, ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নুগুচে পৰম আপদে। গুৰুজনাই কৰ্মকাণ্ডত মাৰ্কটো কাৰ কাৰণে ৰাখিছে? অজ্ঞানীসকলৰ কাৰণে ৰাখিছে। আৰু অজ্ঞানীসকলে সেইকাৰণে বিপদৰ পৰা কোনো দিন পৰিত্ৰাণ পাব নোৱাৰে। ঈশ্বৰ এজন, শৰাই এখন। এজন ঈশ্বৰৰ নামত এখন শৰাই সজাব লাগে। 5খন, 3খন, 4খন শৰাই সজাবলৈ আমাৰ শাস্ত্ৰই ক'তো কোৱা নাই। সেই এজন ঈশ্বৰৰ নামত এখন শৰাই সজাই এজন ঈশ্বৰৰ নামেৰেই আমি সমস্ত অনুষ্ঠান কাৰ্য সম্পাদন কৰিব লাগে। সেই সুদৃঢ় বিশ্বাসটো আমি আশ্ৰয় কৰি জীৱন যদি অতিবাহিত কৰিব পাৰোঁ, ঈশ্বৰৰ কৃপা আমি লাভ কৰিব পাৰিম। দৈৱকীৰ গৰ্ভত ভগৱন্ত পুৰুষৰ জন্ম হোৱাৰ আগত দৈৱকীৰ গৰ্ভত কেইজন পুত্ৰৰ জন্ম হৈছে? আকাশবাণীয়ে কি বুলি ক'লে? দৈৱকীৰ গৰ্ভজাত 8ম সন্তানে কংসক বধ কৰিব। এতিয়া 8ম সন্তানে বধ কৰিব বুলি কোৱাৰ আগত দৈৱকীৰ গৰ্ভত আৰু 7জন পুত্ৰৰ জন্ম হৈছে। আৰু সেই 7জন পুত্ৰৰ নামটো, প্ৰথমজন পুত্ৰৰ নামটো ভাগৱতৰ 10ম স্কন্ধত আজি ওলাই গৈছে কীৰ্তিমন্ত বুলি। এতিয়া কীৰ্তিমন্ত বুলি প্ৰথমজনৰ নামটো ক'লে, তাৰ পাছৰ কেইজনৰ নাম কিন্তু নাই কোৱা ভাগৱতে। এতিয়া আমি যদি চিন্তা কৰোঁ তাৰ পাছৰ কেইজনৰ নামটো চিন্তা কৰিলে আমি উত্তৰ পাম। প্ৰথমজনৰ নাম হ'ল কীৰ্তিমন্ত, দ্বিতীয়জনৰ নাম হ'ল ভদ্ৰসেন, তৃতীয়জনৰ নাম হ'ল সুখেন, চতুৰ্থজনৰ নাম হ'ল ৰিজু, 5 নম্বৰজনৰ নাম হ'ল সন্মৰ্দন, 7 নম্বৰজনৰ নাম হ'ল শংকৰখন, 8 নম্বৰজনৰ নাম হ'ল কৃষ্ণ।
এটা শংকৰখন বুলি কাৰ নাম কৈছে? আমি সকলোৱে ভাগৱতৰ পদচন্দে ইতিমধ্যে দশম স্কন্ধত এটা কথা শুনা পাইছিলোঁ, দৈৱকীয়ে বসুদেৱে কংসৰ চৰণত ধৰি সেৱা নিবেদন কৰিছে যে হে ৰাজন, হে মোৰ মৰমৰ সুহৃদৰ ভাতৃ দাদা কংস, এটিকৈ তুমি মোৰ 6টা সন্তান বধ কৰিলা, 6টা সন্তান বধ কৰিলা বুলি কৈছে। এইটো তোমাক মই দিব নোৱাৰোঁ, এই বুলি এইটো সন্তানৰ মোক প্ৰাণ ভিক্ষা বিচাৰিছোঁ, তুমি মোক প্ৰাণ ভিক্ষা দিয়া। তো সেইখিনিতে গোটেই পাজুলটো আছে। 6টা সন্তান বধ কৰিলে কংসই, 7 নম্বৰ সন্তানটো নিদিওঁ বুলি ক'লে, আৰু বসুদেৱে নি সেই 7 নম্বৰ সন্তানটোকে গকুলত নন্দ ৰজাৰ গৃহত গৈ থৈ আহিলে আৰু হলাই আনিলে কন্যাক, নাম হ'ল যোগমায়া। এতিয়া আকাশবাণীয়ে ক'লে 8 নম্বৰ পুত্ৰ হাততহে কংসৰ মৃত্যু, 7 নম্বৰটো কোন? এতিয়া 7 নম্বৰটো মাৰিবলৈ নিদিলে, কিন্তু 7 নম্বৰটোৱে কৃষ্ণ বুলি কৈছে নহয়। এতিয়া বধ হ'ব 8ম পুত্ৰৰ হাততহে। সেই 7 নম্বৰটোৰ নাম ভাগৱতে আমাক কৈছে শংকৰখন, যাৰ নাম আমি বুজি পাওঁ বলৰাম বা বলুভদ্ৰ বুলি, এনেকৈ আমি বুজি পাওঁ। শংকৰখন শব্দটোৰ অৰ্থ আমি ইংৰাজীত ক'লে বুজি পাম ট্ৰেন্সফাৰ কৰা। আমাক যদি কোনোবাই সোধে এজন সন্তান দুগৰাকী মাতৃ, সেই সন্তানজনৰ নামটো কি? এজন সন্তানৰ দুগৰাকী মাতৃ, সন্তানজনৰ নামটো কি? আমি স্বাভাৱিকতে উত্তৰ দিম কৃষ্ণ, কাৰণ কৃষ্ণক জন্ম দিছিলে দৈৱকীয়ে, জন্ম দিছিলে বসুদেৱে, আৰু পালন কৰিছিলে নন্দ আৰু যশোদাই। বসুদেৱ দৈৱকী আৰু নন্দ যশোদা, সেই সূত্ৰে কৃষ্ণই হ'ল 2জন পিতৃ 2গৰাকী মাতৃৰ সন্তান। কিন্তু শাস্ত্ৰই কৈছে নহয়, প্ৰকৃতপক্ষে 2গৰাকী মাতৃৰ এজন সন্তান হ'ল নাম বলৰাম। বলৰামৰ 2গৰাকী মাতৃ, মাতৃ 2গৰাকী, প্ৰথমগৰাকী হ'ল দৈৱকী। দৈৱকীৰ গৰ্ভত যেতিয়া অনন্তই আহি ভগৱন্ত ক'ত শয়ন কৰি থাকে? অনন্ত সজ্জাত, অৰ্থাৎ যিখন সজ্জাত ক্ষীৰসাগৰৰ তলত ভগৱন্ত শুই থাকে, সেই সজ্জাখনৰ নাম হ'ল অনন্ত। অনন্ত সজ্জাৰ অৰ্থ হ'ল, অনন্ত মানে নাগ, যি শেষ নাগৰ ওপৰত ভগৱন্ত শয়ন কৰি থাকে, সেই সৰ্পজনাৰ নাম হ'ল অনন্ত। আৰু সেই শেষ নাগেই বলৰাম ৰূপে দ্বাপৰ যুগত জন্মগ্ৰহণ কৰিছে, আৰু তেওঁ ত্ৰেতা যুগত লক্ষ্মণ ৰূপে জন্মগ্ৰহণ কৰিছে। আৰু লক্ষ্মণ ৰূপে জন্মগ্ৰহণ কৰোঁতে যেতিয়া এটাও কথা মানি লোৱা নাছিল, ৰামচন্দ্ৰ ডাঙৰ আছিল, লক্ষ্মণ সৰু আছিল, লক্ষ্মণৰ খং উঠিছিল, নকৰিবলৈ কৈছিল, কিন্তু ডাঙৰ কাৰণে ৰামচন্দ্ৰই মানি নল'লে। লক্ষ্মণে সহ্য কৰি থাকিব লাগে। আৰু লক্ষ্মণে তেতিয়াই কৈ থৈ গৈছিল ভগৱন্ত ৰামচন্দ্ৰক, বোলে প্ৰভু, পাছৰ জন্মত যদি মই জন্মগ্ৰহণ কৰোঁ, তুমি কিন্তু মোক ডাঙৰ হিচাপে, ককায়েক হিচাপে জন্ম ল'বলৈ সুবিধা দিব লাগিব। এই বুলি কোৱাৰ কাৰণে ৰামচন্দ্ৰই তথাস্তু বুলি কৈ দিলে, আৰু পাছৰ জন্মত ৰামচন্দ্ৰই সেই কৃষ্ণৰূপে অৱতৰণ হৈছে, আৰু সেই লক্ষ্মণেই অনন্ত নাগে আহি বলৰাম ৰূপে ককায়েক হিচাপে জন্ম হৈছে। এতিয়া ককায়েক 2 ধৰণে হৈছে। 1 নম্বৰ ককায়েক হৈছে বসুদেৱৰ পত্নী 2গৰাকী। প্ৰথমগৰাকী পত্নী হ'ল ৰোহিণী, আৰু তাৰ পাছৰ পত্নী হ'ল দৈৱকী। সেই সূত্ৰে ৰোহিণী যেতিয়া ডাঙৰ, ৰোহিণীৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে বলৰাম কৃষ্ণতকৈ ডাঙৰ, সেই সূত্ৰে ককায়েক। 2 নম্বৰ সিদ্ধান্তটো হ'ল দৈৱকীৰ গৰ্ভত অনন্তই আহি অৱস্থান কৰোঁতেই এই পৃথিৱীত ইমানেই দুষ্টৰ অত্যাচাৰ হৈ গ'ল, বসুমতীয়ে ভাৰ সহ্য কৰিব নোৱাৰি ভগৱন্তক আৰাধনা কৰোঁতে ভক্তৰ দুখত ম্ৰিয়মান হ'ল ভগৱন্ত ঈশ্বৰ কৃষ্ণই ততাতয়াকৈ এই মৰ্ত্যধামলৈ আহিবলৈ বাধ্য হৈছে। আৰু বাধ্য হওঁতে ইতিমধ্যে দৈৱকীৰ গৰ্ভত থকা সন্তানটি অনন্তৰ সময়সীমা হৈছিল মাত্ৰ 5 মাহ। 5 মাহ দৈৱকীৰ গৰ্ভত থাকোঁতেই ভগৱন্ত কৃষ্ণই মায়াক নিৰ্দেশ দিছে, তুমি যোৱা যোগমায়া ৰূপে নন্দৰ ঘৰত জন্ম হোৱাগৈ, আৰু তাৰ আগতে তুমি দৈৱকীৰ গৰ্ভত থকা সেই 5 মহীয়া অনন্তক তুমি ৰোহিণীৰ গৰ্ভলৈ ট্ৰেন্সফাৰ কৰি দিয়াগৈ, যোৱা, এয়া মোৰ নিৰ্দেশ। আৰু সেই সূত্ৰে মায়াক আশ্ৰয় কৰি, মায়াই নিৰ্দেশ পাই ভগৱন্তৰ
দৈৱকীৰ গৰ্ভত থকা সেই 5 মহীয়া সন্তানটোক দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণী গৰ্ভলৈ সলনি কৰিছে, সংকৰ্ষণ কৰিছে। সেইকাৰণে সেই সন্তানটোৰ নাম হ'ল সংকৰ্ষণ, যাক ইংৰাজীত ট্ৰেন্সফাৰ কৰা বুলি কয়। আৰু 5 মাহৰ পাছতেই ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে আহি দৈৱকীৰ গৰ্ভত অৱস্থান কৰিছে। সেইকাৰণে বলৰামৰ মাতৃ দুগৰাকী। তাৰপাছত ভগৱন্ত পুৰুষে যেতিয়া ধৰাধামত আহি অৱতৰণ হৈছে, ভগৱন্তৰ নিৰ্দেশ মৰ্মে যোগমায়াই গকুলত গৈ স্থিতি লৈছে। আৰু গকুলত গৈ স্থিতি লোৱাৰ পাছত আকাশবাণীৰ নিৰ্দেশ মৰ্মে বসুদেৱে কৃষ্ণক নি গকুলত থৈছে। গকুলৰ পৰা মহামায়া যোগমায়াক আনি কংসৰ কাৰাগাৰত ৰাখিছে। তাৰ পৰা আমাক কি উত্তৰ দিলে? এই সিদ্ধান্তটো দিলে, য'ত কৃষ্ণ সত্য বস্তু থাকে তাত মায়া নাথাকে। গকুলত মায়াৰ জন্ম হৈছে। কৃষ্ণ যেতিয়া গকুললৈ গ'ল, মায়া ট্ৰেন্সফাৰ হৈ মথুৰালৈ আহিবলৈ বাধ্য হৈ গৈছে। তাৰমানে য'ত ঈশ্বৰৰ নাম থাকিব ত'ত মায়া কেতিয়াও নাথাকে। সেইকাৰণে গোলোক বৈকুণ্ঠক অময়া বৈকুণ্ঠ বুলি কোৱা হৈছে, য'ত নিজে নিজে পোহৰ হৈ থাকে, য'ত মায়াৰ কোনো প্ৰভাৱ নাই। তৎসত্ত্বেও গুৰুজনাই আমাক কৈ থৈ গ'ল যে বৈকুণ্ঠৰ 7ম দুৱাৰৰ দ্বাৰৰক্ষী জয় বিজয় আছিল। কাহিনীটো কি এতিয়া? জয় বিজয় যে আছিল বুলি যদি ধৰি লওঁ তাৰো এটা কাহিনী আছে, আৰু নাছিল বুলি যদি ধৰি লওঁ তেতিয়াহ'লে সেইটো প্ৰতীকী বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। জয় বিজয় প্ৰকৃততে নাছিল, তাৰমানে সেইটো এটা প্ৰতীকহে। বৈকুণ্ঠ কোনা? ভগৱন্ত য'ত থাকে। আৰু শাস্ত্ৰৰ সন্মতে গুৰুজনে আমাক বৈকুণ্ঠ কি বুলি দেখালে? গোবিন্দৰ গুণনাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ।